আৰু মহানগৰীত এই প্ৰেমিকৰ চুৰিকাঘাটত মৃত্যু হোৱা মৌচুমী গগৈ সন্দৰ্ভত পোহৰলৈ আহিছে এটা নন তথ্য। এপ্ৰিলত শেষ সাক্ষাৎ হৈছিল কন্যাৰ সৈতে। 2021 বৰ্ষতে স্বামী গৃহ ত্যাগ কৰিছিল মৌচুমীয়ে। মৌচুমীৰ পিতৃয়ে জীয়ৰীৰ জীৱন শেষ কৰিলে বুলি অভিযোগ মৌচুমীৰ শাহুৱেকৰ। টিংখাঙৰ নলনি কপহুৱা গাঁৱৰ জীয়ৰী মৌচুমী বিবাহপাশত আবদ্ধ হৈছিল নচাউদাং গাঁৱৰ প্ৰভাকৰণ চেতিয়াৰ সৈতে। প্ৰভাকৰণ চেতিয়া কৰ্মৰত আছিল আৰক্ষী বিভাগত। 2019 চনত এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ। সেই সময়তে মৌচুমী আছিল গৰ্ভৱতী। স্বামীৰ মৃত্যুৰ এমাহৰ পিছত জন্ম হৈছিল মৌচুমীৰ দ্বিতীয়গৰাকী কন্যাৰ। এই বৰ্ষতেই মৃত্যু হৈছিল মৌচুমীৰ সৰু কন্যাৰ। দ্বিতীয়গৰাকী কন্যাৰ মৃত্যুৰ সময়তে শেষবাৰলৈ মৌচুমীৰ সাক্ষাৎ হৈছিল প্ৰথম কন্যা আৰু শাহুৱেকৰ সৈতে। তাৰ পিছৰে পৰা মৌচুমীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই শাহুৱেকৰ। মৌচুমীৰ পিতৃৰ বিৰুদ্ধে কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শাহুৱেকে। সি আমাৰ ঘৰত যেতিয়া নেকি আছিলে, যেতিয়া নেকি আমাৰ ঘৰৰ পৰা 21 চনত ওলাই গ'ল, তাৰপিছত আমাৰ ঘৰলৈতো আকৌ ঘূৰাই নাহিলেহি। এদিনো ছোৱালীকেইজনী খবৰ ল'বলৈও নাহিলে আৰু ফোন কৰি মাতোঁ সি ফোন ৰিচিভ নকৰে। তাৰপিছত লাষ্টত আমাৰ সেই ছোৱালীজনী সৰুজনী নাতিনী বেমাৰ হ'ল। তেতিয়া ডিব্ৰুগড়ত থাকিলোঁগৈ আমি 10 দিনমান। তাৰপৰা সেই গুৱাহাটী GMCত থাকিলোঁগৈ 25 দিনমান। তেতিয়াহে আমি হোটেলত থাকিবলগীয়া হ'ল 2 দিন। তেতিয়া সেয়াত গৈ ওলাই মেলি আমাৰ লগত 1 ঘণ্টামান থাকিলে। থাকি মেলি আকৌ গুচি আহিলে। 16 চনত ছোৱালীজনী জন্ম হৈছিলে। 15 চনতে বিয়া। 15 চনতে বিয়া পাতিলে। 15 চনত বিয়া পাতি মুঠতে সেই 19 চনত দুৰ্ঘটনা হৈছে। 21 চনত সেই এপ্ৰিলতে ওলাই গুচিয়ে গ'লগৈ আৰু এপ্ৰিল মাহতে। তাৰপৰা ঘূৰি নাহিলে আমি তেতিয়াৰ পৰা আৰু নাই। যিমানে ফোন কৰিলেও সি ৰিচিভ নকৰে। মুঠতে সিয়াক বাপেকে কলিজাটো খালে। আমি আহিব বুলি আশা কৰি আছিলোঁ, কাৰণ কেলে ছোৱালীকেইজনী আছে যে, আহিব বুলি আশাতে তাৰমানে সেনেকৈ ৰখি থাকিলোঁ আৰু। পাছত আপুনি আনিবলৈ গৈছিলে? আনিব গৈছিলোঁ, নাহিলে যে।